লাইভ চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো অনেক খবৰ দক্ষিণ কামৰূপৰ পানীখাইটিত ভূ মাফিয়াৰ দপদপনি মাটিৰ গৰাকীৰ অনুমতি অবিহনে চলাইছে মাটি খনন কাৰ্য লৈ আহিছো সবিশেষ খবৰ দক্ষিণ কামৰূপৰ পানীখাইটিত ভূ মাফিয়াৰ দপদপনি দক্ষিণ কামৰূপৰ পানীখাইটিত চলিছে এতিয়া ভূ মাফিয়াৰ দপদপনি আৰু মাটিৰ গৰাকীৰ অনুমতি অবিহনে চলাই আছে খনন কাৰ্য চাৰিটা পৰিয়ালৰ ভূমিত অবৈধভাৱে অৰুণ বিশ্বাস নামৰ ব্যক্তি এজনে চলাই আছে মাটি খনন মাটিৰ গৰাকীৰ অনুমতি অবিহনে চলাইছে মাটি খনন আৰু দেওবাৰে ছয়গাঁও আৰক্ষী থানাত এই সন্দৰ্ভত মাটিৰ গৰাকীয়ে দাখিল কৰিছে এজাহাৰ চাৰিটাকৈ পৰিয়ালৰ ভূমিত অবৈধভাৱে অৰুণ বিশ্বাস নামৰ এজন ব্যক্তিয়ে চলাই আছে মাটি খনন কাৰ্য আৰু দেওবাৰে ছয়গাঁও আৰক্ষী থানাত এই সন্দৰ্ভত মাটিৰ গৰাকীয়ে দাখিল কৰিছে এজাহাৰ দক্ষিণ কামৰূপৰ পানীখাইটিত ভূ মাফিয়াৰ দপদপনি দেখিবলৈ পোৱা গৈছে মাটিৰ গৰাকীৰ অনুমতি অবিহনে চলাই আছে খনন কাৰ্য আৰু এই খনন কাৰ্য দেখি এতিয়া হতচকিত হৈ পৰিছে ভূমিৰ গৰাকী আৰু সেয়ে দেওবাৰে ছয়গাঁও আৰক্ষী থানাত এই সন্দৰ্ভত মাটিৰ গৰাকীয়ে দাখিল কৰিছে এজাহাৰ আৰু এই ঘটনাই সমগ্ৰ অঞ্চল জুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে চাৰিটাকৈ পৰিয়ালৰ ভূমিত অবৈধভাৱে অৰুণ বিশ্বাস নামৰ এজন লোকে চলাই আছে মাটি খনন কাৰ্য তাৰ পাছতে সমগ্ৰ অঞ্চল জুৰি এতিয়া এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ কামৰূপৰ পানীখাইটিত চলিছে এবাৰ ভূ মাফিয়াৰ দপদপনি আৰু এতিয়া ভূমিৰ গৰাকীৰ অনুমতি অবিহনে চলাই গৈছে মাটিৰ খনন কাৰ্য অন্য মাটিৰ নামত চালাই উলিয়াই লৈ খনন কাৰ্য চলাই আছে আন মাটি দেওবাৰে ছয়গাঁও আৰক্ষী থানাত এতিয়া মাটিৰ গৰাকীয়ে দাখিল কৰিছে এজাহাৰ চাৰিটাকৈ পৰিয়ালৰ ভূমিত অবৈধভাৱে অৰুণ বিশ্বাস নামৰ ব্যক্তিজনে চলাইছে মাটিৰ খনন কাৰ্য আৰু মাটিৰ গৰাকীয়ে অৰুণ বিশ্বাস নামৰ লোকজনৰ বিৰুদ্ধে অভিযোগ তুলিছে যে মাটিৰ গৰাকীৰ অনুমতি অবিহনে অৰুণ বিশ্বাস নামৰ লোকজনে চলাইছে মাটিৰ খনন কাৰ্য দক্ষিণ কামৰূপৰ পানীখাইটিত ভূ মাফিয়াৰ দপদপনি মাটিৰ গৰাকীৰ অনুমতি অবিহনে চাৰিটাকৈ পৰিয়ালৰ ভূমিত অবৈধভাৱে খনন কাৰ্য চলাই আছে অৰুণ বিশ্বাস নামৰ এজন লোকে আৰু এতিয়া মাটিৰ গৰাকীয়ে অৰুণ বিশ্বাসৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে আৰু এই ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত মাটিৰ গৰাকীয়ে দাখিল কৰিছে এজাহাৰ দেওবাৰে ছয়গাঁও আৰক্ষী থানাত মাটিৰ সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ অৰুণ বিশ্বাসৰ বিৰুদ্ধে চাৰিটাকৈ পৰিয়ালৰ ভূমিত অবৈধভাৱে অৰুণ বিশ্বাস নামৰ ব্যক্তিজনে চলাই আহিছে মাটি খনন তাৰ পাছতে দেওবাৰে ছয়গাঁও আৰক্ষী থানাত মাটিৰ গৰাকীয়ে দাখিল কৰিছে এজাহাৰ অন্য মাটিৰ নামত চালাই উলিয়াই লৈ খনন কাৰ্য চলাই আছে আন মাটি দক্ষিণ কামৰূপৰ পানীখাইটিৰ চৰত সংঘটিত হৈছে এই ঘটনা আৰু এই খনন কাৰ্য দেখি এতিয়া হতচকিত হৈ পৰিছে ভূমিৰ গৰাকী আৰু সেয়ে দেওবাৰে ছয়গাঁও আৰক্ষী থানাত এই সন্দৰ্ভত মাটিৰ গৰাকীয়ে দাখিল কৰিছে এজাহাৰ আৰু এই ঘটনা এতিয়া সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আমাৰ ইয়াতে অৰুণ বিশ্বাস নামৰ এজন ল'ৰাক আমাৰ এই মাটিখিনি এনে ক'লোঁ যে তুমি খাই থাকা আমাৰ পানীখাইটি লাটোৰ মাটি অৰুণ বিশ্বাসক আমি খাই থাকিব দিছিলোঁ কিন্তু আমাৰ অজ্ঞাতে নাজানাকৈ ৰাতাৰাতিত তেওঁ JCB লগাই মাটিটো খান্দি নিয়ে এতিয়া আমাৰ খেতিৰ কাৰণে অবযোগ হৈ পৰিছে আমাৰ মাটিখিনি গতিকে আমাৰ ইয়াত এটা সুব্যৱস্থা লাগে যে আমাৰ নিজা পাট্টাৰ মাটি ম্যাদী পাট্টাৰ মাটি তেওঁ কেনেকৈ ইয়াত মাটি নহকে খান্দিলে আপোনাক জনাইছিল আমাক জনোৱা নাই আমাক মুঠে জনোৱা নাই তাক আমিহে বিচাৰিছোঁ আজিলৈ আমি পোৱা নাই তেওঁ 2 দিন ধৰি আমি ঘূৰি আছোঁ তেওঁ আমি লাগ ধৰিব পৰা নাই কিন্তু ৰাতাৰাতিত মাটিটো খানে দিনতো নাখানে কিন্তু ৰাতি আমাৰ মাটিটো খানি লৈ যায় কি ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া আমি যোৱাকালি আমি থানাত তেখেতৰ এখন এজাহাৰ দিছোঁ গতিকে আমাৰ এটাই অনুৰোধ এই মানুহজনক ধৰি নি আমাৰ মাটিখিনি যাতে আমাক সম্পূৰ্ণভাৱে খেতিৰ উপযোগী কৰি তুলি দিব দিয়ে এইখিনি আমাৰ অনুৰোধ আমাৰ পানীখাইটি যোনটো লাট আছে আপোনাৰ দক্ষিণ কামৰূপৰ পানীখাইটি গাঁৱৰ 4 নম্বৰ লাটৰ 170 নম্বৰ পাট্টা নম্বৰত আমাৰ ককাৰ নামত 2 বিঘা মাটি আছিল এজন মানুহক আমি খাই থাকিব দিছিলোঁ তেখেতে আমাক নজনাকৈ তেখেতে ডাম্পাৰ হোৱা কেৰেং হোৱা লগাই তেখেতে বলপূৰ্বকভাৱে দিনে নিশাই অবৈধভাৱে আমাৰ মাটি খনন কৰিছে এই বিষয়তে আমি অহাকালি ছয়গাঁও থানাত এখন এজাহাৰ দাখিল কৰিছোঁ আমি আশা কৰিছোঁ ন্যায়গতভাৱে যোনটো ব্যৱস্থা ল'ব লাগে আইনমতে সেইটো লওক আৰু তেওঁলোকক উচিত শাস্তি পাব বুলি আমি দাবী জনাইছোঁ ইয়াত আমাৰ মিনিমাম প্ৰায় 200 মান বিঘা মাটি
আমাৰ হিন্দু মানুহৰ মাটি আছে, ঘৰৰ মানুহৰ মাটি আছে, পাট্টাৰ মাটি একদম ম্যাদী পাট্টাৰ মাটি হয়। আৰু মানে যিমান চলি আছে ইয়াত বুলি নহয়, এইটো আজি মোৰ খানিছে, কালি হয়তো ক'ৰবাত খানিব। দক্ষিণ গাঁৱৰ পৰা এই ফাৰ্ষ্ট ঘটনা নহয়, এইটো আৰু বহুত হৈছে। আৰু আমি ভাবোঁ কি এই শেষ ঘটনা হওক, যাতে এনেকুৱা ধৰণৰ ঘটনা পৰৱৰ্তী সময়ত নহয়। সেইকাৰণে আমি যি এটা ফৰেষ্ট বিভাগ আছে তেওঁলোকক এটাই অনুৰোধ জনাইছোঁ, চালানবিলাক যেতিয়া দিয়ে তেওঁলোকে যাতে ফিল্ডত মণ্ডল হওক আনি কিনে তেখেতসকলে ফিল্ড ভিজিট কৰি কিনে চালানবিলাক দিয়ে, এইটোৱে অনুৰোধ জনাইছোঁ। আৰু আমি ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এইটোৱে জনাব বিচাৰিছোঁ দেই, তেখেতক অতি শীঘ্ৰেই তেখেতক এৰেষ্ট কৰি উচিত শাস্তি প্ৰদান কৰিছে। এইটো ইয়াত আমাৰ মিনিমাম আপোনাৰ প্ৰায় 14 ঘৰ 12 ঘৰমান মানুহ মাটি আছে ইয়াত। তেখেতসকলৰ খানা নাই বৰ্তমানলৈকে। আমাৰ 4 ঘৰ 5 ঘৰ মানৰ মাটি খানিছে তেওঁলোকে। আমি এওঁলোকক অৱগত কৰিছিলোঁ যি খানি আছিল, তেওঁলোকে খানা বন্ধ কৰিছে। আৰু মানুহজনক আমি এতিয়ালৈকে লাগাল পোৱা নাই, তেওঁ পলাই আছে। আজিৰ পৰা প্ৰায় 4 দিন আগত এতিয়া মিনিমাম 6-7 বিঘামান মাটি খানিছে।